টাটা ইনষ্টিটিউটত অধ্যয়নৰত পুত্ৰ আৰু নাই। হিয়া ঢাকুৰি কান্দিছে পিতৃ মাতৃয়ে। জালুকবাৰীৰ আছাম ইঞ্জিনিয়াৰিং কলেজৰ টাটা ইনষ্টিটিউটত অধ্যয়নৰত আছিল পুত্ৰ শাহিল আহমেদ। অভিযোগ অনুসৰি শনিবাৰে আবেলি দুই সহপাঠীয়ে মাতি আনিছিল দীপৰ বিলৰ সংযোজিত এই জলাশয়টোৰ পাৰলৈ। খুৰাশক্ত নাগালেণ্ডৰ দুই সহপাঠীয়ে শাহিলক পানীত পেলাই দিয়াৰ গুৰুতৰ অভিযোগ। মোৰ লগত শাহিল আহমেদ আছিল। কাৰ লগত ফুৰিব আহিছিল? লগৰ ল'ৰা দুটাৰ লগত আছিল বুলি ক'লে। মই দুজনক লগ পালোঁ। মোৰ ল'ৰাটো লগত থকা বুলি ক'লে, ল'ৰাটোক লৈ আহিছে লগত। এই দুটা ল'ৰা মদ খাইছে। মদ খাই কিনে এই ল'ৰাটোক ইয়ালৈ লৈ আহি ল'ৰাটোক পানীত পেলাই দিছে, মাৰি পেলাইছে। ল'ৰাটো নাগালেণ্ডৰ ল'ৰা দুটা আছিল। এই ল'ৰাটোক আমি চিনি নাপাওঁ। আমাৰ ঘৰত একদিন আহিছিলে, তাৰপিছৰ পৰা একেলগত পঢ়া বুলি ক'লে। সেইদিনাই লগ পালোঁ, তাৰপিছত মই ল'ৰাটোক লগ পোৱা নাই। এই ল'ৰা দুটা পুলিচৰ গাড়ী লৈ গ'লে, সেই ল'ৰা দুটা নাগালেণ্ডৰ ল'ৰা বুলি কৈছে। মাকক কৈছিলে ল'ৰাটো কিতাপ কিনিব গৈছে। তাৰে পিছত সেই দুজন ল'ৰা মিলি কেনে স্কুটি লৈ আহিছে, তাক উঠাই নি কেনে এই পানীত লৈ আহি কেনে ঢাকা মাৰি পেলাই দিছিল ল'ৰাটো। নাই, ল'ৰাটো মদ নাখায়। ল'ৰাটোক কেতিয়া মদত এই দুটা নাগা মানুহটো মদ খাইছে। মদ খাই কিনে এই ল'ৰাটোক মাৰি পেলাইছে। ঘটনাস্থলীত SDFৰ বাহিনী উপস্থিত হৈ জলাশয়টোৰ পৰা উদ্ধাৰ কৰে শাহিল আহমেদৰ মৃতদেহ। তাৰ পাছতে সৃষ্টি হয় শোকাকুল পৰিৱেশৰ। ইফালে শাহিলৰ ঘৰ তেতেলিয়াত বুলি জানিব পৰা গৈছে। ইতিমধ্যে অভিযুক্ত নাগালেণ্ডৰ দুই ছাত্ৰক আটক কৰিছে আৰক্ষীয়ে। ল'ৰাটো পেণ্ট খুলি দিছে, কিন্তু ল'ৰাটো পানী অনা নাই। ল'ৰাটো পেণ্ট খুলি গৈছে, ল'ৰাটো পেণ্টত ধৰিছিল, সিহঁতে হাত মাৰি মাৰিছে পানীত। ল'ৰাটো পেণ্ট খুলি গৈছে, যেতিয়া ল'ৰাটো পেণ্টত ধৰিছিল, সেই ল'ৰাটো কি কৰিছে, হাত মাৰিছে পানীত। নহ'লে ল'ৰাৰ পেণ্ট কেনেকৈ খুলি যাব? ল'ৰাৰ পেণ্ট এইটো হ'ব নোৱাৰে। মই এতিয়া একদম 100% দেখা পালোঁ। মই কথাটো সঁচা কথা হ'ব লাগে। ল'ৰাটোক কেনেকৈ মাৰিছে সিহঁতে, কাজিয়া কৰিছে, কাজিয়া কৰি ল'ৰাটোক মাৰি পেলাইছে। ইয়াতে মানে পৰিৱেশটো ধুনীয়া আছিল। মানে ল'ৰা ছোৱালী ফুৰিব আহে, ধুনীয়া পৰিৱেশ। আহিলে কি হ'ব, মানে কিছুমান ল'ৰা ছোৱালী এনেকুৱা আহে, ফুৰি পৰিৱেশটো ভাল পায়। কিন্তু কিছুমান ল'ৰা আহে, বাহিৰে আহে, বহুত ড্ৰিংকছ কৰে, কিবা কৰে। কৰিলে কি হ'ব এতিয়া? কৰিলে কি হ'ব? মানে কোনোবা নাচে, কোনোবা হাঁহে। কিন্তু কি হ'ব? প্ৰত্যেক বছৰে এক বছৰ হোৱাই নাই। প্ৰতি বছৰে নিউজতে পাই থাকে আপোনালোকে। এতিয়ালৈকে মানে এক্সিডেণ্ট হৈয়ে আছে। আজি এক বছৰ হোৱাই নাই, আৰু এটা ডেথ। কি বুলি সন্দেহ কৰা? চব ড্ৰিংকছ, চব আড্ডা। ইয়াতে আড্ডা, ড্ৰিংকছ, চব ড্ৰিংকছ। ভাঙৰি ইয়াতে ভাং খায়। আমি জানো ইয়াৰ পৰিৱেশ। মোৰ ঘৰ ইয়াতে ওচৰতে। চব ড্ৰিংকছ। মদ খায়। কিন্তু ভাল ল'ৰা ছোৱালী আহে। কাজিয়া সূত্ৰত তাৰমানে ল'ৰা ছোৱালী আহে, পৰিৱেশ বুলি চাব সেইবিলাক ভালো আছে। কিন্তু ড্ৰিংকছ কৰা মানুহ মানে ল'ৰা বহুত থাকে। মই এইখিনি জানো আৰু। মালিগাঁৱৰ পৰা হাইদৰ আলী ৰিপৰ্ট, অসম লাইভ 24 NB নিউজ।